Hello everyone. আজি আমি ক্লাস 9 ম্যাথমেটিক্সৰ এক্সাৰসাইজ 1.1 আৰম্ভ কৰিম। সো এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 1 শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিনে? য'ত p আৰু q অখণ্ড সংখ্যা আৰু q is not equal to 0। তোমালোকে কি লিখিবা? শূন্যটো এটা পৰিমেয় সংখ্যা হয় কিয়? কাৰণ শূন্যক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। যেনেকৈ চাই লোৱা, শূন্যক আমি এইটো লিখিব নোৱাৰি নেকি? সন এইবিলাক কি হয়? p/q আৰ্হিত হয়নে? আৰু p আৰু q অখণ্ড সংখ্যা চাবা, ইয়াত 0টো অখণ্ড সংখ্যা, q2 1 অখণ্ড সংখ্যা, 2 অখণ্ড সংখ্যা, 3 অখণ্ড সংখ্যা, আৰু ওপৰত 0 বিলাক অখণ্ড সংখ্যা। আৰু অখণ্ড সংখ্যা কৈ আছো, ইয়াতে নেগেটিভো থাকিব পাৰে। যদি মই ইয়াতে -2 লিখি দিওঁ তেতিয়াহ'লে হ'ব। বুজি পাইছা? ঠিক আছে, কেৱল 0ৰ ক্ষেত্ৰত এইবিলাক হ'ব। বেলেগ কোনো সংখ্যাৰ ক্ষেত্ৰত 4 এটা লিখিলে, মই 4 লিখিলে কেৱল 4/1 লিখিব পাৰিম, ইয়াতে একো লিখিব নোৱাৰি 4টো। কেৱল 0ৰ ক্ষেত্ৰত এইবিলাক বহুত ধৰণে লিখিব পাৰি। ঠিক আছে, চোৱা এতিয়া মই লিখিম কি? শূন্যটো এটা পৰিমেয় সংখ্যা। ইয়াতে হয় লিখিবা প্ৰথমতে, হয় শূন্যটো এটা পৰিমেয় সংখ্যা। শূন্যটো এটা পৰিমেয় সংখ্যা কাৰণ ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। এইটো জানা তোমালোকে। নেক্সট আমাক এইটো কথাটো কৈ দিছে যে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি নে? তোমালোকে চোৱা কি লিখিম আমি ইয়াতে? 0 is equal to 0/1, 0/2, 0/3 ইত্যাদি ইত্যাদি ৰূপত লিখিব পাৰি। ঠিক আছে, লিখিব পাৰি। আচ্ছা, ইয়াত এটা কথা লিখি দিব লগতে, ইয়াত p is equal to 0 আৰু q is equal to 1 2 3 এনেকৈ আৰু দিব পাৰি। ঠিক আছে, কেৱল শূন্যৰ ক্ষেত্ৰত এইবিলাক চেঞ্জ কৰিব পাৰি। qৰ মান আমি যিকোনো এটা ৰাখিব পাৰি, বেলেগ কোনো সংখ্যাৰ ক্ষেত্ৰত কেৱল 1 ৰাখিব লাগিব। ঠিক আছে, q is equal to 1 2 3 so on। ইয়াত ইত্যাদি লিখিছো নহয়, আৰু লিখিব পাৰি, সেইটো কথা বুজাইছে। অ'কে, ঠিক আছে। এতিয়া নেক্সট চোৱা নম্বৰ 2। নম্বৰ 2 তোমাৰ কি দিয়া আছে? 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। তোমালোকে এটা কোৱাচোন, কথা এটা কোৱা যে 3 আৰু 4ৰ মাজত কোনো অখণ্ড সংখ্যা আছে নেকি? নাই, কিন্তু পৰিমেয় সংখ্যা আছে। কেইটা আছে? এটা নেকি? নহয়, অসীম সংখ্যক পৰিমেয় সংখ্যা আছে। তো আমাৰ কি কৈছে ইয়াতে? আমাক ইয়াত কি কৈছে? 6টা উলিয়াব লাগে। আমি যদি ইয়াতে অসীম সংখ্যক কৈ দিলে তেতিয়া আমি উলিয়াওতে যাই বুঢ়া হৈ গ'ল। উলিয়াওটো শেষ কৰিব নোৱাৰি, সেইকাৰণে ইয়াত 6টাই কৈছে। তো আমি অলপ কম সময়ৰ ভিতৰতে কৰি দিম। চোৱা, 3 আৰু 4ৰ মাজত 6টা 6টা পৰিমেয় সংখ্যা উলিয়াব লাগে।
হৈছে নিৰ্ণয় কৰিব লাগে লিখি দিবা এইটো লিয়া গৈছে একেই কথা নিৰ্ণয় কৰিব লাগে মই লিখি দিছো ছটা নিৰ্ণয় কৰিব লাগে তো চোৱা 3 ক আমি লিখিব পাৰি 3/1 নহয় জানো দুইটাৰ হৰ একে আছে ইয়াৰ তলতো 1 থাকিব আনিব পাৰি ইয়াৰ তলতো 1 আনিব পাৰি যিকোনো সংখ্যাৰ তলত আমি 1 আনিলে কি বুজাব কি বুজি পাব আমি যে 1 ৰ দ্বাৰা ইয়াক হৰণ দিয়া হৈ আছে এতিয়া যিকোনো সংখ্যাক যদি 1 ৰ দ্বাৰা হৰণ দিয়া হয় তেতিয়াহ'লে ভাগফলটোত কি আহিব সংখ্যাটো আহিব সেইকাৰণে সংখ্যাবিলাক আমি যিকোনো সংখ্যাক এইদৰে প্ৰকাশ কৰিব পাৰি হৰত 1 দি পেলাই লিখিব পাৰি তেতিয়া চোৱা তোমালোকে আমি উলিয়াবলৈ কেইটা ছয়টা সেই ক্ষেত্ৰত আমি পূৰণ দিব লাগিব দুয়োটাক লব আৰু হৰক 6 + 1 6 + 1 প্ৰথম কথাটো হ'ল দুইটাৰ হৰ একে ৰাখিব লাগিব আৰু একে নহ'লে আমি একে বনাব লাগিব একে হৰযুক্ত কৰিব লাগিব ঠিক আছে আৰু পূৰণ কি দিব লাগিব লব আৰু হৰ উভয়কে 7 6 + 1 যিমান কেইটা উলিয়াব লাগে তাৰ লগত 1 যোগ কৰি পেলাই এইটো এটা পদ্ধতি আছিল নহয় তোমালোকক আগতে বুজাই দিছিলোঁ 1 যোগ কৰি পেলাই লব আৰু হৰ উভয়কে পূৰণ দিব লাগে এনেকৈ আমি পূৰণ দিব পাৰি এইটোত পাই আহিছা ক্লাছ 8ত পৰিমেয় সংখ্যাৰ ধৰ্মবিলাক যিকোনো অশূন্য সংখ্যাৰে আমি লব আৰু হৰ উভয়কে পূৰণ দিব পাৰি এইটো এটা অশূন্য সংখ্যাই হ'ব 7 7 ঠিক আছে এতিয়া চোৱা 3 × 7 তলত হ'ব 1 × 7 মানে 7 এই হৰে নহয় ইয়াত হ'ব কিমান 21/7 তোমালোকে বুজি পাইছা এতিয়া চোৱা নেক্সট 4 আমি 4/1 লিখিব পাৰি ঠিক আছে 4 को আমি কি কৰিম 6 + 1 অৰ্থাৎ 7 এ পূৰণ দিব পাৰি 6 4 আৰু 1 ঠিক আছে উভয়কে একে জাতীয় সংখ্যা 7 7 উলিয়াবলৈ কেইটা 6টা আৰু এই 6 ৰ লগত 1 যোগ কৰি পেলাই এতিয়া নেক্সট কি হ'ব চোৱা 4 × 7 1 × 7 28 7 এতিয়া 3 21/7 প্ৰকাশ কৰা হৈছে বা 3 ৰ সমতুল্য পৰিমেয় সংখ্যা এইটো 21/7 4 ৰ সমতুল্য পৰিমেয় সংখ্যা 28/7 কিন্তু ইহঁতৰ মান একে বুজি পাইছা এতিয়া ইহঁতৰ মাজত যিকেইটা পৰিমেয় সংখ্যা আহিব সেইকেইটা এইকেইটাৰ মাজত থাকিব অভ্যাস লাগিব কাৰণ এই দুইটা পৰিমেয় সমতুল্য নহয় জানো ইহঁতৰ স্থানটো এটাই থাকিব ইহঁতৰ মানো এটা থাকিব বুজি পাইছা বা এই দুইটা সমান ইকুৱেল বুলি ক'ব পাৰি আমি ইকুৱেল চিহ্নত দুই চাইডে লিখিব পাৰি বা ইহঁতৰ মাজত ইকুৱেল চিহ্নত দি পেলাই দিব পাৰি কাৰণ চোৱা ইয়াতে সমান চিন দিয়া আছে নাই কি বুজাইছে মানে 3 ৰ সমমানৰ 21/7 গতিকে 3 আৰু 4 ৰ মাজত যিকেইটা আহিব থাকিব পৰিমেয় সংখ্যা এইকেইটাৰ মাজত থাকিব তেতিয়া আমি লিখিব পাৰি এতেকে 3 আৰু 4 ৰ মাজত থকা ছয়টা পৰিমেয় সংখ্যা হ'ব ইয়াৰ ভিতৰত কোনটো ডাঙৰ কোনটো সৰু চোৱাচোন এইটো সৰু এইটো ডাঙৰ দুইটাৰ হৰ একে লগটো চাই পেলাই কৈ দিব পাৰি ঠিক আছে তো ইয়াৰটো হ'ল ইয়াতকৈ ডাঙৰ যিবিলাক সেইবিলাক আমি লিখিব লাগিব 6টা আৰু ইয়াতকৈ সৰু তেতিয়াহ'লে দুইটাৰ মাজত হ'ব 22/7 হ'ব 21/7 তকৈ ডাঙৰ ইয়াৰ পিছত হ'ব 23/7 ইয়াৰ পিছত হ'ব 24/7 ইয়াৰ পিছত হ'ব 25/7 ইয়াৰ পিছত
26/7 27/7 কেইটা হ'ল 6টা দেখা পাইছা আমাৰ 6টা পৰিবাৰৰ সংখ্যা আহি গ'ল ইয়াৰ পিছত হ'ব 28/7 কিন্তু এইটোৰ মাজত থাকিব লাগিব এটা আৰু লিখিবই নোৱাৰি কিন্তু ইয়াতো আমাৰ আহি গ'ল আৰু লিখাৰ দৰকাৰেই নাই 6টাটো আহি গৈছে হয় নহয় ঠিক আছে আমি এইদৰে উলিয়াব পাৰি এতিয়া চোৱা আৰু এটা পদ্ধতি এতিয়া চোৱা আনটো পদ্ধতি আমি কিদৰে কৰোঁ 3 আৰু 4ৰ মাজত হয় নহয় তেনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ 3 আৰু 4 যিটোটা পৰিবাৰ সংখ্যা কৈছে যিকেইটাৰ মাজত উলিয়াব লাগে সেইকেইটা কি কৰিবা যোগ কৰি ল'বা আৰু কৰি পেলাই 2ৰে ভাগ কৰি দিবা তোমালোকে ইয়াত এটা এক্সাম্পল চোৱা মই ইয়াতে লিখি আছোঁ 3 4 5 এতিয়া 3 আৰু 5ৰ মাজত একেবাৰে মাজত কি আছে 4 আছে হয় নহয় আচ্ছা মই আৰু দুটা লিখি দিওঁ 6 আৰু 7 এতিয়া কোৱা 3 আৰু 7ৰ মাজত কি আছে একেবাৰে মাজত ইয়াতে 5 আছে হয় নহয় যদি আমি 3 আৰু ঠিক মাজত বুজি পাইছা ঠিক মাজত কি আছে 5 3 আৰু 7 যদি যোগ কৰোঁ আৰু যোগ কৰি পেলাই 2ৰে ভাগ কৰি দিওঁ কি হ'ব 5 আহেনে নাই 5টো আহি যায় আৰু এইকেইটা 5টো ক'ত আছে 3 আৰু 7ৰ মাজত তো তেনেকুৱা ক্ষেত্ৰত আমি মাজৰ সংখ্যাবিলাক উলিওৱাৰ ক্ষেত্ৰত আমি এইটো পদ্ধতি ব্যৱহাৰ কৰিব পাৰি বুজি পাইছা দুটা সংখ্যা যোগ কৰি পেলাই আমি 2ৰে ভাগ কৰি দিওঁ ঠিক আছে ইয়াত 5 আহি গৈছে কাৰণটো কি কাৰণটো হ'ল ইয়াত 5 এটা অখণ্ড সংখ্যা 7 আৰু 3ৰ মাজত আছে সেইকাৰণে এতিয়া যদি মই কওঁ 3 আৰু 4ৰ মাজত একোৱেই নাই অখণ্ড সংখ্যা তেতিয়াহ'লে পৰিমাণ সংখ্যা আহিব যি আছে সেইটোৱে আহিব বুজি পাইছা চোৱা কি আহে ইয়াতে 7/2 মই ইয়াতে এনেকৈ লিখি আছোঁ 3 আৰু 4 আৰু একেবাৰে মাজত আহিছে 7/2 এতিয়া তোমালোকে মোক কোৱা 3 আৰু 7/2ৰ মাজত যদি এটা উলিয়াও ইয়াতে আহে তেতিয়াহ'লে এই সংখ্যাটো 3 আৰু 4ৰ মাজত নাথাকিব নেকি অভিয়াছলি থাকিব আমি আকৌ কি কৰিম 3 আৰু 7/2ৰ মাজত উলিয়াই আছোঁ তাত কি কৰিব লাগিব আকৌ 2টা যোগ কৰি পেলাই যি 2টাৰ মাজত উলিয়াই আছোঁ সেই 2টা যোগ কৰি পেলাই 2ৰে হৰণ দি দিব লাগে এতিয়া চোৱা 3ৰ তলত 1 আছে ধৰিব পাৰি 1 আৰু 2 লগাব 2 হ'ব হয় নহয় ইয়াত 2 হ'লে ওপৰত থাকিব 6 + 7 3 আৰু 1ক উভয়কে 2ৰে মাল্টিপ্লাই কৰিব লাগিব পূৰণ দিব লাগিব তেতিয়া কি হ'ব ওপৰত থাকিব 6 আৰু তলত থাকিব কিমান 2 হয়নে ইয়াত কিমান হ'ব 6 + 7 13/2 2 হৈছে ঠিক আছে এতিয়া চোৱা ইয়াক আমি এইদৰে লিখিব নোৱাৰি নেকি পাৰিম 13/2ক 2ৰে হৰণ দিয়া হৈ আছে এইদৰে লিখিলে আমি তোমালোকে আগতেই জানা যদি ইয়াতে পূৰণ চিন আহিবলৈ লাগে তেতিয়াহ'লে ইয়াৰ গুণাত্মক বিপৰীতটো বহিব পূৰণ চিন আহিলে আগতে হৰণ চিন আহিলে কি আছিল 2 আছিল কাৰণ ইয়াত হৰণ হৈ আছে নহয় 2ৰে হৰণ দিয়া হৈ আছে 13/2 যেতিয়া পূৰণ হ'ব তেতিয়া 1/2 হ'ব 2ৰ গুণাত্মক বিপৰীত তেতিয়া এইটো হ'ব 13/4 এতিয়া কি আহিছে মাজতে 13/4 ঠিক আছে এতিয়া আমি ইয়াত আৰু এটা উলিয়াই আছোঁ আচ্ছা মই এইটো এতিয়া মুচি দিওঁ আৰু বহুত লিখিব লাগিব মই ভাবোঁ তোমালোকৰ প্ৰথম সমাধানটোৱে তোমালোকৰ বাবে সহজ হ'ব মই জাষ্ট এইটো দেখুৱাই আছোঁ যে আনটো পদ্ধতিত আমি উলিয়াব পাৰি এতিয়া মই ইয়াত উলিয়াই আছোঁ চোৱা 7/2 আৰু 4ৰ মাজত ইয়াত কি হ'ব 7 + 8 / 2/2 7 + 8 কিমান হ'ব 15/4 হয়নে ইয়াৰ পিছত 15/4 ইয়াত থাকিব এতিয়া আহি গ'ল 3টা হয়নে এতিয়া মই ইয়াত এটা উলিয়াই আছোঁ আৰু ইয়াত এটা
আৰু 3টা হৈ গ'ল 6টা হৈ যাব। ইয়াত যিটো আহিব পৰিমেয় সংখ্যা, এই পৰিমেয় সংখ্যাটো 3 আৰু 4ৰ মাজতে আছে, হয়নে নহয়? মই কি কৰিম, 3 আৰু 13/4 এই দুইটা যোগ কৰিম, কাৰণ এই দুটাৰ মাজত আনি আছো নহয়, মাজত লৈ আহি আছো, বা যিটো সংখ্যা উলিয়াম আমি এইটোৰ মাজতে থাকিব, সেইকাৰণে আমি এই দুটা যোগ কৰি পেলাই 2ৰে ভাগ কৰিব লাগিব। বুজি পাইছ? তেনেকুৱা ক্ষেত্ৰত কি হ'ব, ইয়াত আমি কি পাম, 12 + 13 হৈছে। ইয়াত 1 আৰু 4ৰ লগাটো 4 থাকিব, হয়নে নহয়? ওপৰত 4 লাগিলে 12 হৈ যাব। 12 + 13 হ'ব কিমান, 25/8। তলত 8 থাকিব। তোমালোকে এইটো এইদৰে চাবা, এতিয়া মই আৰু বুজাই নিদিওঁ, এইটো নিচিনাই আহিব। বুজি পাইছ? 2ৰে হৰণ দিয়া হৈ আছে, হয়নে নহয়? ইয়াক এই অংকটোক, এই প্ৰশ্নটোক, তেতিয়াহ'লে 2ৰে হৰণ দিয়া হৈছে, এতিয়া পূৰণ হ'ব। পূৰণ কৰিবলৈ বিচাৰিম, তেতিয়া 2ৰে পূৰণ নিদিওঁ, 2ৰ গুণাত্মক বিপৰীতটো হ'ব, কাৰণ 2ৰে হৰণ দি আছো, আৰু পূৰণ কিহেৰে দিম আমি, 2ৰ গুণাত্মক বিপৰীতটো। তোমালোকে এইবিলাক আগতে জানা, আগৰ পৰাই জানা। 25/8। ইয়াৰ পিছত চোৱা নেক্সট, আকৌ আমি ইয়াতে উলিয়াব লাগে। 13/4 + 7/2/2 কিমান হ'ব, তলত থাকিব 4 আৰু ওপৰত থাকিব 13 + 14, নহয় জানো? /2, 13 + 14 কিমান হ'ব, 27, নহয় জানো? 27/8। আকৌ চোৱা, এইটোৰ মাজত উলিয়াই লৈছো, নহয় জানো? এতিয়া ইয়াত উলিয়াম, 7/2 + 15/4/2। ইয়াৰ পৰা কি আহিব, তলত থাকিব 4 আৰু ওপৰত কিমান থাকিব, ইয়াতে যদি আমি 4 বনাওঁ, ইয়াতে 2 পূৰণ হ'ব, ওপৰত 2 পূৰণ হ'লে 14 + 15 অৰ্থাৎ 29 আহিব ন, 14 + 15 29। অ'কে, আৰু তলত থাকিব 2, যিটো হ'ব 29/8। এতিয়া কি হ'ল, আটাইবিলাক আহি গ'লে নাই, ইয়াত এটা, ইয়াত কেইটা হ'ল, ইয়াতে 6টা আহি গ'ল। তো এই 6টা কি হ'ব, 3 আৰু 4ৰ মাজত থকা পৰিমেয় সংখ্যা। তো এইটো বহুত দীঘল হৈ যায়, লেংথি হৈ যায়, তোমালোকে লাগিলে এইটো বাদ দি দিবা, সেইটো পদ্ধতি কৰিলেই হ'ল, আগৰ যিটোত কৰাই দিছিলোঁ। ঠিক আছে, তোমালোকে লিখিব পাৰিবা যে 3 আৰু 4ৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ, 6টা পৰিমেয় সংখ্যা কি কি, 7/2, 13/4, 15/4, 25/8, 27/8 আৰু 29/8। অ'কে, ঠিক আছে। এতিয়া চোৱা নেক্সটটো, নেক্সট আমাৰ কি আছে, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 আমাৰ কি দিয়া আছে, 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা। 3/5 আৰু 4/5। মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে। ঠিক আছে, এতেকে চোৱা, এই দুইটাৰ হৰ একে আছে, কোনো প্ৰব্লেম নাই। আমি কি কৰিম, 3/5ৰ লগত লবৰ হৰ উভয়কে কি পূৰণ দিম, 5টা উলিয়াব লাগে, আমি 6 পূৰণ দিম। বুজি পাইছা?
ইয়াত থাকিব 18, ইয়াত থাকিব 30. নেক্সট 4/5, 4 ৰ লগত 6 পূৰণ দিম আৰু 5 ৰ লগত 6 পূৰণ দিম। এইটো কি আহিব 24/30. ওকে 24/30. এটা কি লিখিব আমি 3 আৰু 5, 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ'ব। ইয়াতকৈ এইটো চোৱা, ইয়াত 18/30 আৰু 24/30 ভিতৰত এইটো সৰু নহয় জানো? 18/30টো সৰু, এইটো ডাঙৰ। সেইকাৰণে এই দুইটাৰ মাজত আহিবলৈ হ'লে মানে এই দুইটাৰ মাজত আৰু এই দুইটাৰ সমতুল্য পৰিমাণ সংখ্যা নহয় জানো? গতিকে সংখ্যাৰ ৰেখাত স্থান একেই হ'ব। সেইকাৰণে ইহঁতৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ একেই থাকিব। বুজি পাইছা? ইহঁতৰ মানো একে। অ'কে, তেতিয়া আমি কি ক'ম যে ইয়াৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ আহিবলৈ হ'লে এইটোতকৈ ডাঙৰ আহিব লাগিব আৰু এইটোতকৈ সৰু। 18/30তকৈ ডাঙৰ হ'ব 19/30। ইয়াৰ পিছত আহিব কি 20/30, যাক আমি 2/3 লিখিব পাৰি। ইয়াৰ পিছত কি আহিব 21/30। ইয়াৰ পিছত কি আহিব 22/30। ইয়াৰ পিছত কি আহিব 23/30। ইয়াৰ পিছত কি আহিব আৰু তো লিখিব নালাগে নেকি? পাঁচটাই আছিল ন? পাঁচটা আহি গ'ল। অ'কে, এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 4। তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা আৰু উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা। 4:1টো চোৱা কি কৈছে, প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। তোমালোক যোৱাকালি দেখুৱাইছিলোঁ যে পূৰ্ণ সংখ্যাৰ যিটো সংগ্ৰহ বা গোট থাকিব বা ছেট থাকিব, তাৰ ভিতৰত স্বাভাৱিক সংখ্যাৰ গোটটো সোমাই থাকে, নেচাৰেল নাম্বাৰ্ছ, আৰু এইটো হ'ল পূৰ্ণ সংখ্যা। বুজি পাইছা? প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হৈছে, মানে প্ৰতিটো ইয়াৰ ভিতৰত যি স্বাভাৱিক সংখ্যা ইয়াৰ পৰা তুলিম সেই স্বাভাৱিক সংখ্যাটো কি আহিব? এটা পূৰ্ণ সংখ্যাৰ ভিতৰৰ সংগ্ৰহৰ ভিতৰৰ পৰাই আহিব, কাৰণ আটাইবোৰ স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যাই। বুজি পাইছ? আমি কি লিখিম? এইটো সঁচা। ঠিক আছে, সঁচা বা সত্য লিখি দিবা, একেই কথা। উক্তিটো সত্য, কাৰণ পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোত এইটো আছিল কি? পূৰ্ণ সংখ্যাৰ সংগ্ৰহ। পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোত আটাইবোৰ স্বাভাৱিক সংখ্যা আছে। স্বাভাৱিক সংখ্যা আছে, যেনেকৈ দেখা পাইছা পূৰ্ণ সংখ্যাৰ সংগ্ৰহটোৰ ভিতৰত আটাইবোৰ স্বাভাৱিক সংখ্যা সোমাই আছে। ঠিক আছে, গতিকে কি হ'ব? প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হ'ব পাৰিব। বুজি পাইছা? নেক্সট কুৱেশ্যন নম্বৰ 4:2। প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা।
প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা কি কৈছে মই যোৱাকালি দেখুৱাইছিলোঁ যে পূৰ্ণ সংখ্যাৰ অখণ্ড সংখ্যাৰ গুণৰ ভিতৰত বা সংগ্ৰহটোৰ ভিতৰত পূৰ্ণ সংখ্যা সোমাই থাকে বা আটাইবোৰ পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাৰ সংগ্ৰহটোৰ ভিতৰত পৰে কিন্তু ইয়াত কি কৈছে প্ৰতিটো অখণ্ড সংখ্যাই বোলে পূৰ্ণ সংখ্যা ইয়াত প্ৰতিটো অখণ্ড সংখ্যাবিলাক থাকিব পাৰে আৰু বেছি অখণ্ড সংখ্যা পূৰ্ণ সংখ্যাবিলাকতো অখণ্ড সংখ্যা ইয়াৰ উপৰি কিছুমান সংখ্যা থাকিব পাৰে সেইবিলাককো অখণ্ড সংখ্যা বুলি কোৱা হয় যেনেকৈ ঋণাত্মক সংখ্যাবিলাক কিন্তু সেইবিলাক পূৰ্ণ সংখ্যা নহয় আমি কি লিখিম এইটো অসত্য অসত্য কিয় কাৰণ যেনেকৈ চোৱা -1 এটা অখণ্ড সংখ্যা ইয়াতে লিখি দি আছো মই কিন্তু ই পূৰ্ণ সংখ্যা নহয় ই পূৰ্ণ সংখ্যা নহয় মাইনাছৰ পূৰ্ণ সংখ্যা হয় নেকি নহয় নেক্সট চোৱা নম্বৰ 3 ইয়াত আমাৰ কি দি আছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এইটো হ'ব অসত্য কিয় অসত্য বুলি ক'লো প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এই চোৱা পৰিমেয় সংখ্যাটো ইমানেই ডাঙৰ সেট য'ত অখণ্ড সংখ্যাবিলাকো সোমাই পৰে আৰু ক'ত পূৰ্ণ সংখ্যাটো সোমাই পৰিব হয়নে নহয় এইটো কি আছিল কুৱেশ্যন নহয় জানো কিয় পৰিমেয় সংখ্যাৰ গুণ বা সংগ্ৰহটো ইয়াত কি সোমাই পৰে আটাইবোৰ সংখ্যা লাগিলে স্বাভাৱিক সংখ্যাই হওক পূৰ্ণ সংখ্যাই হওক বা অখণ্ড সংখ্যাই হওক মানে এটাৰ ভিতৰত আনটো পৰি থাকে চোৱা পূৰ্ণ সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যা সোমাই থাকে সংগ্ৰহটো আটাইবোৰ স্বাভাৱিক সংখ্যা সোমাই থাকে আৰু অখণ্ড সংখ্যাৰ ভিতৰত আটাইবোৰ পূৰ্ণ সংখ্যা সোমাই থাকে আৰু আটাইবোৰ অখণ্ড সংখ্যা ক'ত সোমাই থাকে পৰিমেয় সংখ্যাৰ সংগ্ৰহটোত ইয়াত কি ক'ব খুজিছে যে পৰিমেয় সংখ্যাবোৰ আটাইবোৰ পৰিমেয় সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা কোৱাৰ অৰ্থটো কি আটাইবোৰ পৰিমেয় সংখ্যাৰ ভিতৰত যিকোনো এটা পূৰ্ণ সংখ্যা এইটো হ'ব নেকি পূৰ্ণ সংখ্যাটো ইয়াত সোমাইহে আছে পূৰ্ণ সংখ্যাবোৰো পৰিমেয় সংখ্যা কিন্তু এনেকুৱা কিছুমান সংখ্যা আছে যিবিলাক পূৰ্ণ সংখ্যা নহয় কিন্তু এইটো ক'ব পাৰি যে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা এইটো হ'ব ইয়াৰ ভিতৰত অখণ্ড সংখ্যাৰ গোটৰ ভিতৰত ছেটৰ ভিতৰত যিকেইটা সংখ্যা আছে আটাইবিলাক পৰিমেয় সংখ্যা কিন্তু এই যিটো পৰিমেয় সংখ্যাৰ ছেট ইয়াত সংখ্যা কিছুমান আছে যিবিলাক ইয়াৰ ভিতৰত পৰা নাই এইবিলাক অখণ্ড সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা বুলি কৈছে নহয় আমি কি লিখিম যে উদাহৰণস্বৰূপে 1/2 এটা চাই লোৱা এই এটা পূৰ্ণ সংখ্যা হয় নেকি নহয় এটা পৰিমেয় সংখ্যা কাৰণ ই p/q আৰ্হিত আছে পৰিমেয় সংখ্যা p/q আৰ্হিত পূৰ্ণ সংখ্যা থাকে হয়নে নহয় কিন্তু ই পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় অসত্য তোমালোকে লাগিলে ইয়াত কাৰণ লিখি দিবা কাৰণ 1/-1 এটা অখণ্ড সংখ্যা কিন্তু ই পূৰ্ণ সংখ্যা নহয় ইয়াত কাৰণ লিখি দিবা কাৰণ 1/2 এটা পৰিমেয় সংখ্যা কিন্তু পূৰ্ণ সংখ্যা নহয় ঠিক আছে আজিলৈ বাই থাকক নেক্সট আমি অপৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম অনুচ্ছেদ 1.2 ইৰৰেচনেল নাম্বাৰছ ঠিক আছে